নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025-26 বৰ্ষত কিষাণ উদয় স্কলাৰশ্বিপ এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে মজা ভিডিঅ' এটা লৈছোঁ। টোটেল কিমান এপ্লিকেশ্যন ৰিচিভ হৈছিলে, কিমানৰ ভেৰিফাই হ'ল, এইবাৰ কাট অফটো হাই যাবনে ল' যাব, কিমান পোৱাৰ চান্স কিমান আছে, ধুনীয়াকৈ ডিছকাছ কৰিম। মই এখন পেপাৰত নোট কৰি লৈছোঁ, এইখন দেখিছা ধুনীয়াকৈ লিখা আছে কোনখন ষ্টেটত কিমান এপ্লিকেশ্যন ৰিচিভ হৈছে, কিমান ভেৰিফিকেশ্যন হৈছে, আৰু আমি 2024-25 বৰ্ষৰ তুলনাত কম্পেয়াৰ কৰিম। ঠিক আছে, কাট অফ হাই যাবনে ল' যাব তোমালোকে চোৱা, আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা যদি নতুন হয়, পুৰণাখিনিয়ে এটা লাইক কৰিবা আৰু লগৰবিলাকক শ্বেয়াৰ কৰি দিবা। ভাল খবৰ বুলিয়ে ক'ম, কিয়নো যোৱা বছৰৰ তুলনাত গুড নিউজ এটা আছে, মানে ভিডিঅ'টো চালে তোমালোকে গম পাবা। চোৱা, ইয়াত লিখা আছে কিষাণ উদয় স্কলাৰশ্বিপ 2025-26। যিসকল ছাত্ৰ ছাত্ৰীয়ে কিষাণ উদয় স্কলাৰশ্বিপ 2025-26ত এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে এখন ধুনীয়াকৈ বনাই লোৱা আছে। এতিয়া ইয়াত লিখা আছে ষ্টেট, ইয়াতে গোটেই ষ্টেটবিলাকৰ নাম আছে। তোমালোকে জানাই নৰ্থ ইষ্টৰ ষ্টেটবিলাকক দিয়া হয় আসাম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰা। এতিয়া লিখা আছে টোটেল এপ্লিকেশ্যন ৰিচিভ, কিমান এপ্লিকেশ্যন ৰিচিভ হৈছিলে কোনখন ষ্টেটৰ পৰা, আৰু ইয়াতে লিখা আছে টোটেল ভেৰিফাইড এপ্লিকেশ্যন, কিমান ভেৰিফাইড হৈছে ডিছকাছ কৰিম। ঠিক আছে, ইয়াতে ষ্টেটটো লিখা আছে আসাম। চবতছে এটা গুড নিউজ কি জানানে তোমালোকে, NSPত আমাৰ অসমৰ পৰা বহুত এপ্লিকেশ্যন যায়, মানে চবতছে বেষ্ট গোটেই ভাৰতবৰ্ষত আমাৰ অসমৰ পৰাই বেছি ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰে, সেইটো গুড নিউজ। তাৰপাছত ইয়াতে টোটেল এপ্লিকেশ্যন কিষাণ উদয় স্কলাৰশ্বিপৰ বাবে আমাৰ অসমৰ পৰা ৰিচিভ হৈছিলে 37,231। বাপৰে, ইমান ষ্টুডেণ্টে এপ্লাই কৰিছিলে কিষাণ উদয় স্কলাৰশ্বিপ 2025-26 বৰ্ষত, আৰু টোটেল ভেৰিফাইড কিমান হৈছে জানানে, 18,528। ইমানখিনি ৰিজেক্টেই হৈছে, কাৰ কাৰ সোমাই আছে ইয়াত তোমালোকে গম পাবা, আৰু ষ্টেটাছবিলাক চেক কৰিবা। ঠিক আছে, ইয়াত লিখা আছে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত ইমান কম, 209জন ছাত্ৰ ছাত্ৰীয়ে মানে এপ্লাই কৰিছিলে, ইমান কম, আৰু তাৰে ভেৰিফাই হৈছে 165। তাৰপাছত মণিপুৰত 5,127জন ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছিলে, তাৰে ভেৰিফাই হৈছে 4,865জন ছাত্ৰ ছাত্ৰীৰ এপ্লিকেশ্যনটো ভেৰিফাই হৈছে। তাৰপাছত আহিলে মেঘালয়ত 761জন ছাত্ৰ ছাত্ৰী এপ্লাই কৰিছে, সকলোতকৈ কম কৰা হৈছে অৰুণাচল প্ৰদেশ। তাৰপাছত আহিছে মেঘালয় আছে, মিজোৰাম আছে, নাগালেণ্ড আছে। মেঘালয়ত 761জন ছাত্ৰ ছাত্ৰী এপ্লাই কৰিছিলে, টোটেল ভেৰিফাই হৈছে 420জন ছাত্ৰ ছাত্ৰীৰ এপ্লিকেশ্যনখন মানে ভেৰিফাই হৈছে। মিজোৰামত 587জন ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছিলে, আৰু ইয়াতে ভেৰিফাই হৈছে 537টা এপ্লিকেশ্যন ভেৰিফাই হ'ল। ঠিক আছে, নাগালেণ্ডৰ পৰা 460জন ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছিলে, তাৰে হৈছে 357জন ছাত্ৰ ছাত্ৰীৰ ভেৰিফাই হৈছে। তাৰপিছত আহিলে ছিকিমৰ পৰা 487জন ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিছিলে, তাৰে ভেৰিফাই হৈছে 402, মানে 402জন ছাত্ৰ ছাত্ৰীৰ এপ্লিকেশ্যন ভেৰিফাই হৈছে। তাৰপাছত আহিলে ত্ৰিপুৰাত 1694জন ছাত্ৰ ছাত্ৰীৰ এপ্লিকেশ্যন ৰিচিভ হৈছিলে, টোটেল ভেৰিফাই হৈছে 1360জন ছাত্ৰ ছাত্ৰীৰ এপ্লিকেশ্যনটো ভেৰিফাই হৈছে। এতিয়া তোমালোকে জানা নৰ্থ ইষ্টত কেইখন ষ্টেট আছে, 1, 2, 8খন আছে বুলি জানা, আসাম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা। ইয়াৰ পৰা টোটেল 10,000 ফ্ৰেছ ছাত্ৰ ছাত্ৰীসকলক দিয়া হ'ব বুলি তোমালোকে জানা। ঠিক আছে, 80,000 টকাকৈ প্ৰতি বছৰে দিয়া হ'ব। ঠিক আছে, তোমালোকৰ ডিগ্ৰী খতম নোহোৱালৈকে। ঠিক আছে, এতিয়া টোটেল এপ্লিকেশ্যন ৰিচিভ হ'ল কিমান জানেনে, 46,556, মানে 46,556। চাব গ'লে প্ৰায় 47,000 ওচৰা ওচৰি এপ্লিকেশ্যন ৰিচিভ হ'ল। ঠিক আছে, এতিয়া টোটেল ভেৰিফাই কিমান হৈছে গম পোৱা নে, 26,634জন ছাত্ৰ ছাত্ৰীৰ এপ্লিকেশ্যনটো ভেৰিফাই হৈছে, 26,634জন ছাত্ৰ ছাত্ৰীৰ মানে ভেৰিফাই হৈছে। ক'ব গ'লে 27,000 মানে ভেৰিফাই হৈছে। চোৱাচোন কিমান ডিফাৰেণ্ট আছে, বাকীখিনি চব ৰিজেক্ট হৈছে। ঠিক আছে, এতিয়া আমি তুলনা কৰিম লাষ্ট ইয়েৰ। ঠিক আছে, প্ৰিভিয়াছ ইয়েৰ 2024-25ত। চোৱা, 2024-25ত টোটেল এপ্লিকেশ্যন ৰিচিভ হৈছিলে 59.51K, অৰ্থাৎ মানে ক'ব গ'লে 60,000 এপ্লিকেশ্যন ৰিচিভ হৈছিলে 2024-25ত, তাৰে টোটেল ভেৰিফাই হৈছিলে 47,094K, মানে প্ৰায় 48,000
ছাত্ৰ ছাত্ৰীৰ ভেৰিফাই হৈছিলে সেইটো বৰ্ষত কাট অফ বহুত বেছি হাই গ'ল 2024-25ত কাট অফটো বহুত হাই গ'ল যিহেতু টোটেল ভেৰিফাই হৈ গ'ল ন ইমান ছাত্ৰ ছাত্ৰী প্ৰায় 48,000 ছাত্ৰ ছাত্ৰী ভেৰিফাই হ'ল সেইবাবে কাট অফটো 82 সামথিং ইমানটো কাট অফটো ৰখিলেগে ঠিক আছে এতিয়া ফাইনেল কনক্লুজনটো হৈছে এই বছৰ কাট অফটো লো দেন লাষ্ট ইয়াৰ 2024-25ৰ তুলনাত এই বছৰ কাট অফটো লো হ'ব কিয়নো চোৱা এবাৰ কিমান হৈছে দেখিছে প্ৰায় 27,000 ইয়াতে হৈছে 26,634 জন ছাত্ৰ ছাত্ৰী প্ৰায় 27,000 ছাত্ৰ ছাত্ৰীৰ ইয়াতে ভেৰিফাই আছে ইয়াৰ পৰা কাট অফ যদি উলিয়া হয় তেতিয়া বহুত লো হ'ব ঠিক আছে কাট অফ বহুত লো যাব তেতিয়া সামথিং 75 বা যোৱা বছৰ 82 আছিলে তেতিয়া এনো 80 তললৈ আহি যাব ঠিক আছে 80 তললৈ আহি যাব ঠিক আছে তোমালোকে বুজি পাইছা চাগে 80 তললৈ আহি যাব ইয়াৰ ভিতৰতো তেওঁলোকে চেক কৰিব আৰু চেক কৰিব যেটো যোৱা বছৰ যদি ইমানৰ ভেৰিফাই হ'ব পাৰে তাৰ ভিতৰতো 48,000ৰ ভিতৰত অকল 10K কে ধৰিছিলে হয় নহয় তেতিয়া কাট অফটো 80 টো গৈছিলে এতিয়াতো 26 মানে ধৰি লৈছো 27 হলে কাট অফটো বহুত লো যাব ঠিক আছে তেতিয়া 80 তললৈ আহি যাব ঠিক আছে 80% তললৈ আহি যোৱাৰ সম্ভাৱনা বহুত বেছি আছে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই তোমালোকে অলপ হলেও বুজি পালা চাগে 2024-25ৰ তুলনাত 2025-26ৰ মানে এপ্লাই কৰা আৰু ভেৰিফাই হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত কম আধাটোৱে কম ঠিক আছে সেইবাবে এবাৰ কাট অফটো মানে যোৱা বছৰৰ তুলনাত এবাৰ লো যাব পাৰে ঠিক আছে 80 তলৰ আহিব পাৰে ধৰি লোৱা 75 76 77 78 79 80 81 এনেকুৱাত আহি যাব পাৰে তোমালোকৰ বাবে গুড নিউজে হ'ব সেইবাবে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা মই ৰাতিলে ভালদৰে ভিডিঅ' বনাম মই ক'ত চেক কৰিছিলোঁ কেনেকৈ চেক কৰিছিলোঁ তোমালোকক মই ৰাতিলে ধুনীয়াকৈ ভিডিঅ' বনাই দিম যিহেতু বৰ্তমান মই দোকানত আছোঁ তোমালোকে জানা দোকানত কাষ্টমাৰ আহি যায় ঘপককৈ মই ভিডিঅ'টো দুবাৰ তিনিবাৰ ৰেকৰ্ডিং কৰিব লগা হয় তোমালোকে জানা ইমানখিনি কষ্ট কৰাৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা বাই বাই